মই ৰূপালী জয়ন্তী বৰ্ষৰ সভাপতি হিচাপে মই নিজে গৌৰৱান্বিত যে আমাৰ প্ৰমোদ বেজবৰুৱা ডাঙৰীয়াই তেখেতৰ নেতৃত্বত ইমান সুন্দৰকৈ আমাৰ মনসা পূজাখন পৰিচালনা কৰি আছে। আজি আমাৰ এই মনসা পূজাখনৰ গৌৰৱ উজ্জ্বল ৰূপালী জয়ন্তীখন। এই ৰূপালী জয়ন্তী বৰ্ষত মানস কন্যা নামৰ যিখন আমাৰ আলোচনী প্ৰস্তুত কৰি উলিয়াইছে সম্পাদক সভাপতি মিষ্টাৰ বিশ্বজিৎ দাস ডাঙৰীয়া আৰু সম্পাদক প্ৰণৱ প্ৰমুখ্যে সকলো কৰ্মকৰ্তাৰ সহযোগত আজি মানস কন্যাৰ জন্ম হৈছে। প্ৰমোদ বেজবৰুৱা ডাঙৰীয়াই অলপ আগতে কৈ দিছে তেখেতে লিখনি বিচাৰি লিখকৰ ওচৰত গৈ হাবাথুৰি খাব লগা হৈছে। কাৰণ মানুহৰ আজিকালি লেখকৰো লিখাৰ সময় নাই, কিন্তু ইমান পৌৰাণিক ঐতিহ্যমণ্ডিত ঠাই হাজোৰ ওচৰত ইমান ধৰণৰ আমাৰ ঐতিহ্যমণ্ডিত কথা আছে, ঐতিহাসিক কথা আছে, তাৰ ওপৰত লিখিব পৰা সময় আমাৰ বহুত আছে, কিন্তু লিখা মানুহৰ আজি অভাৱ। যিয়ে নহওক আমাৰ মানস কন্যাত বহু কথাই প্ৰতিস্ফলিত কৰিছে। মই ওপৰে চাইছোঁ, ভৱিষ্যতে আমি ইয়াতকৈ এখন ভাল স্মৃতিগ্ৰন্থ পাম বুলি আশা ৰাখিছোঁ। আমাৰ স্মৃতিগ্ৰন্থ কমিটিৰ সমূহ কৰ্মকৰ্তাই আগন্তুক দিনতো আৰু প্ৰচেষ্টা চলাব যাতে ইয়াতকৈ আমি বহুগুণ উন্নত এখন মানস কন্যা পাম। এই মোৰ চাওক, আজি এটা এনেকুৱা অনুভৱ হৈছে যেন ৰামদিয়াত এই মা মনসা পূজা যে চলি আছে, এই ৰাইজৰ যিটো জনসমুদ্ৰ ইয়াত আহিছে, এই জনসমুদ্ৰত পৰিণত হৈছে। তাৰ কাৰণে আজি যি 25 বছৰৰ কষ্ট কৰিলোঁ, এই কষ্ট যেন আজি সকলো সাফল্যমণ্ডিত হৈছোঁ, তাৰ এটা অনুভৱ হৈছে। কাৰণ কি, অসমৰ বিভিন্ন প্ৰান্তত মনসা পূজা চলি আছে, যদিও চলি আছে, ৰামদিয়া মনসা মন্দিৰৰ দৰে তেওঁলোকে পৰিচালনা আজি পৰ্যন্ত কৰিব পৰা নাই। কাৰণ কিয়, চাওক, আজি ৰামদিয়া মা মনসা পূজাত বহুত মহাবলী হ'ব আৰু বিশেষ ধৰণে যিটো মহাভোগ, এয়া যিমান ভক্ত আহে সকলো ভক্তৰ বাবে 4 দিন মহাভোগ চলোৱাটো এনে সম্ভৱপৰ নহয়। কিন্তু ৰামদিয়া সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা কমিটিয়ে মাত্ৰ 15,600 টকা হাতত লৈ, অৰ্থাৎ কমিটিৰ চান্দা উঠে 15,600 টকা, আৰু 1 লাখ মানুহৰ খিচাৰীৰ আয়োজন কৰা হৈছে 4 দিনৰ কাৰণে। গতিকে এটা ইয়াত ইমানে অনুভৱ কৰিছোঁ যে আমি যেন এটা আনন্দৰ সাগৰত বুৰ গৈছোঁ। আৰু তাৰ বহুত হেৰি আছে, সহায় সহযোগিতা যেন আমাৰ শ্ৰদ্ধা ছাৰ আছে, আলোচনী লোৱা বিভাগে আছে, আমাৰ এই দেৱেন কলিতাৰ পৰাই আদি, জিতু বৰ্মনৰ পৰা আদি কৰি এনেকুৱা বহুত বিশিষ্ট ব্যৱসায়ী, বিশিষ্ট কৰ্মীসকলে ইয়াত আমাক বহুত সহায় সহযোগিতা কৰিছে। এটা আমি কামনা কৰিছোঁ যে হাজোৰ একেবাৰে পিছপৰা অঞ্চল ৰামদিয়া মা মনসা মন্দিৰ অসমৰ এটা মাইলৰ খুঁটি। আপোনালোকে জানে ইয়াৰ পশ্চিমত কি হৈ আছে। ইয়াৰ পশ্চিমত বিভিন্ন দখলকাৰী বাংলাদেশী চবখিনি আছে। চবখিনি থকাৰ পিছত আমি এই মনসা মন্দিৰটো যদি আমাৰ নাথাকে, হিন্দুৰ এটা এনেকুৱা পৰিস্থিতি হৈছে যে বাংলাদেশত থকা হিন্দুখিনিৰ যেনেকুৱা পৰিস্থিতি হৈছে, অসমৰ হিন্দুখিনিৰ ঠিক তেনেকুৱা এটা পৰিস্থিতি হ'বলৈ গৈ আছে। আৰু সেই পৰিস্থিতিৰ পৰা ৰক্ষা কৰিবলৈ হ'লে এই ৰামদিয়া মা মনসা মন্দিৰ কমিটিয়ে ৰক্ষা কৰিব লাগিব, ৰামদিয়া মা মনসা মন্দিৰে ৰক্ষা কৰিব লাগিব। কিন্তু তাত ৰামদিয়া মা মনসা মন্দিৰ সমিতিয়ে অকলে ৰক্ষা কৰিব নোৱাৰে। তাত ৰক্ষা কৰিব লাগিব এই যিসকল ভক্তপ্ৰাণ ৰাইজ আছে, যিসকল ধৰ্মপ্ৰাণ ৰাইজ আছে, যিসকল মোৰ আত্মীয় স্বজন, ইষ্ট কুটুম্ব, জ্ঞাতি বন্ধু তথা আপোনালোকৰ দৰে যি আমাৰ সাংবাদিক বন্ধুসকল আছে, সকলে আমাক সহায় সহযোগিতা কৰিব লাগিব, কৰি আহিছে, আকৌ ইয়াতকৈ বেছি কৰিব লাগিব। কাৰণ কিয়, মোৰ এটা ইচ্ছা আছে যে আমি যিটো আমাৰ মেইন ৰাস্তা আছে, এই ৰাস্তাৰ ওপৰে এটা সুন্দৰ গেট বনাওঁ, ইয়াত এটা সভাঘৰ বনাওঁ, আৰু সকলোৱে বহি নিজৰ দুখ সুখৰ কথা যাতে অনুভৱ কৰিব পাৰে, সকলোৱে আলোচনা কৰি মত বিনিময় কৰিব পাৰোঁ। এইটোৰ কাৰণে এটা সভাঘৰ, ধুনীয়া সভাঘৰৰ কাৰণে আমি ভাবি আছোঁ। ইয়াতো যিখন কমিটিৰ 15,600 টকা উঠে, ইমান ডাঙৰ মন ল'লেও আমি কৰিব নোৱাৰোঁ। যদি আপোনালোকৰ সহায় সহযোগিতা পাওঁ, ৰাইজৰ ভৰি ধৰি পাওঁ, তেতিয়াহ'লে এই ৰামদিয়া মনসা মন্দিৰ 4খন টিঙৰ তলৰ পৰা আজি এই অৱস্থা আহিছে। চাওক, আজি মাৰ কীৰ্তি ৰূপৰ বনাই দিছে, আজি দেৱীৰ চকু সোণৰ লগাই দিছে। এই যাতে আমি প্ৰত্যেকটো খুঁটাত সোণ খটুৱাই, নাকবিলাকত সোণ খুটাই আমি কৰিব পাৰোঁ, এইটোৱে মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।